এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। জুৰিয়াত এজন প্ৰধান শিক্ষকৰ প্ৰাক্তন ছাত্ৰক ধন দাবী। জুৰিয়াৰ টান কাৱৈমাৰী মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক ওছমান আলীয়ে চাৰ্টিফিকেট দিয়াৰ নামত 20,000 টকা দাবী। জুৰিয়া আৰক্ষী থানাত প্ৰধান শিক্ষক ওছমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল। ইনচান আলী নামৰ এজন প্ৰাক্তন ছাত্ৰই নিজে অধ্যয়ন কৰা বিদ্যালয়ৰ চাৰ্টিফিকেট বিচাৰি প্ৰধান শিক্ষকৰ ওচৰত আবেদন কৰিছিল। প্ৰধান শিক্ষকে 20,000 টকা দাবী কৰা বুলি আজি জুৰিয়া আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। কোন সঁচা কোন মিছা প্ৰকৃত সত্য ঘটনা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। মই মোৰ ঘৰ নিজুৰিয়া। মই টানকাৱৈমাৰী LP স্কুলত পঢ়িছিলোঁ। 1991 চনত মই LP স্কুলৰ পৰা পাছ কৰিছোঁ। আগৰ আমাৰ হেডমাষ্টাৰজন আছিলে আব্দুল হাই ছাৰ। তেখেতে মোক এটা হেৰি দিছিলে, চাৰ্টিফিকেট দিছিলে, স্কুলৰ চাৰ্টিফিকেট দিছিলে। চতুৰ্থ শ্ৰেণীৰ। তাৰপিছত আৰু মই লেখা পঢ়া কৰিব পৰা নাই। দুখীয়া মানুহ বহুত কষ্টত হৈ আছে অৱস্থা। তাৰপিছত সেইটো চাৰ্টিফিকেট হেৰাই গ'ল। হেৰাই যোৱাৰ পিছত এতিয়া যোনজন চাৰ্জত আছে তেখেতৰ নাম হৈছে ওছমান গনি। কমচে কম তেখেতক মই 7বাৰকৈ আহিছোঁ। তাৰপিছত মই গ'লেতো মোক চান্স নিদিয়ে, কথাই পাতিব নোৱাৰোঁ। আপুনি আপোনাৰ যিটো চাৰ্টিফিকেট হেৰুৱাই দিছিলে, আপুনি পেপাৰ ষ্টেটমেণ্ট দিছিলে, থানাৰ পৰা ৰিপৰ্ট লৈছে? মই পেপাৰ ষ্টেটমেণ্ট দিছোঁ, থানাৰ পৰা ৰিপৰ্ট লৈছোঁ। সেইকেইটা তাক দেখাইছোঁ। সেই কাগজ নাচায়, মোৰ কাগজটো হাততে নল'লে আৰু মোক হেৰি কৰিছে, 20,000 টকা ডিমাণ্ড কৰিছে। 20,000 টকা দিলে তুমি পুৰণা চাৰ্টিফিকেট পাবা, এতিয়া তুমি পুৰণা চাৰ্টিফিকেট নোপোৱা, তেনেকৈ দিছে। এতিয়া এইটো স্কুলৰে এজন সদস্য আছিলে, তাক লৈ গ'লোঁ, বলকচোন চাওঁ কি কৰে। তেখেতৰ সন্মুখতে কথা এইটোৱে নিদিয়েহি। আজি মই এইবিলাক কাগজ পাতি তেওঁৰ ওচৰত লৈ গৈছোঁ, ঘৰত সোমাবলৈ চান্সেই দিয়া নাই। বহুত মোক বেয়া কথাৰে ভাষাৰে মোক গালি দিলে। আৰু পিছত মই তাক বহুত কাকতি মিনতি কৰি আছোঁ। মোৰ মাথাটো ভাল নহয়, বেয়া নকৰিব আপুনি কৈ পেলাই চব্জি কটা কিবা দাৱা তাতে এইটো লৈ পেলাই মোক কৰি আহিছে। মোক খেদিছে, আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়া পাছত ওলাই আহিলোঁ। এতিয়া মই থানাত এজাহাৰ দিছোঁ। জুৰিয়া থানাত এইটো এজাহাৰ দিছোঁ। এতিয়া কি কৰে, মোৰ এইটো বহুত প্ৰয়োজন। আজিকালি দেশৰ অৱস্থা ভাল নহয়, নথি পত্ৰ বহুত দৰকাৰ আছে। মোৰতো বহুত প্ৰয়োজনীয় নথি হয়, চাৰ্টিফিকেট হয়, মোৰ লাগে। এইটো থানাৱালা কি বৃহৎ ব্যৱস্থা কৰে আপোনালোকৰ জৰিয়ত মই এইটো পাব বিচাৰোঁ। আপোনালোকে কি বৃহৎ ব্যৱস্থা কৰি দিয়ে, মোক এইটো সংগ্ৰহ কৰি দিয়ক বুলি মই অনুৰোধ জনাইছোঁ। ডিজিটেল ডেস্ক নিউজ টাইম।